কেছ দিলে মই যিমানখিনি জানো স্যাৰ নগাঁও সদৰ থানাত তেখেতক কোৱা আপুনি সাফাই কেলে গায় আছে অখিল গগৈ আপুনি বোলে অখিল গগৈ বহক কংগ্ৰেছৰ মানে আপুনি সাফাই কেলে বহক তেখেতে সাফাইটো কেলে গগৈ আপুনি বহক তেখেত জড়িত নেকি আপুনি বহক আৰে মন্ত্ৰীয়ে জবাব দিব মন্ত্ৰীয়ে জবাব ঘটনাটো তেখেত দি আছে সাফাই আপুনি বহক এৰো সাফাই কেলে দিয়ে অখিল গগৈ ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়া প্লিজ অখিল গগৈৰ ৰেকৰ্ডত নাযাব অকল মন্ত্ৰী যাব তাৰ পাছত তেখেতটো এইটো বিভাগৰ মন্ত্ৰী নহয় প্লিজ এইটো বিভাগৰটো মন্ত্ৰী নহয় পাৰিলে ময়ো ক'ব পাৰিম আৰে অথৰাইজ দিলে চবে পাৰে বহক না প্লিজ সন্মানীয় তেওঁ নিজে লগাই মৰাইছে আমি এই বিষয়ে অলৰেডি সিদিনাও আলোচনা কৰিছে চৰকাৰে ষ্টেটমেণ্ট দিলে আজি এডজৰ্ণমেণ্ট টেকিঙৰ বিষয়ে জনাইছে মই তাৰ কাৰণে হাউচ এডজৰ্ণ কৰি আলোচনা ঘূৰি আছে সমষ্টিখনত গতিকে তাৰপিছতো তেওঁলোকে ধৰিব নোৱাৰে যি দুজনক দিছে যি দুজনক কালি ধৰিছে এটা নাটক কৰিছে আচল যিবিলাক দুহি কালপিত সেইবিলাক কিন্তু কৰায়ত্ব হোৱা নাই গতিকে সেইখিনি কৰায়ত্ব কৰাৰ কাৰণে ব্যৱস্থা লওক অধ্যক্ষ মহোদয় যি দুজনক আমি ধৰিছে তেখেতৰ কথাটো কৈ লওক যি দুজনক আমি ধৰিছো এইটো নাটক নহয় এইটো তেখেতৰ এজাহাৰৰ ভিত্তিত দিয়া এছপি আৰু ওচিক আপোনালোকে এৰেষ্ট কৰক আপোনালোকে নিজে লগাই মৰাইছে আপুনি একেবাৰতে ৰিপ্লাই দি দিয়ক মানে এলপি মাননীয় অধ্যক্ষ মহোদয় 20 তাৰিখৰ ঘটনাটোৰ সন্দৰ্ভত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 20 তাৰিখৰ দিনাই সদনত কৈছিল যে দিনৰ 2:30 বজাত ৰকিবুল হুছেইনে ৰূপহীৰ অন্তৰ্গত গোলামুৰি গাঁৱলৈ গৈ থকা অৱস্থাত জনতাই বাধা প্ৰদান কৰে তেতিয়া তেওঁৰ লগত থকা দেহৰক্ষীয়ে শূন্যলৈ চাৰি যায় গুলী চালনা কৰে আৰু মহোদয় গুলী চালনাৰ কথাটো উল্লেখ হৈছিল এই বিষয়ত কি হ'ল কি নহ'ল এতিয়ালৈকে আমাক একো কোৱা নাই সঁচাকৈ গুলী চালনাত কোনোবা আঘাত হ'ল কি হ'ল দ্বিতীয়তে মহোদয় এফআইআৰ এখন দিয়া হৈছিল 21 তাৰিখে নগাঁও পুলিচ ষ্টেচনত তাত কোৱা হৈছিল যে আই কল দ্য এখন ৰকিবুল হুছেইনে নিজে দিছিলে আই কল দ্য অফিচাৰ ইনচাৰ্জ অফ ৰূপহীহাট পুলিচ ষ্টেচন মোবাইল 9435152338 several times for adequate security arrangement but he willfully and deliberately misguided 24 ঘণ্টা পিছত তেওঁ এজাহাৰখন দিছে আৰু মেডিকেলত তেখেতে প্ৰায় 30 ঘণ্টা পিছত কৰিছে এইবোৰ কথা বাদ দিয়ক এজন সাংসদক দিনৰ পোহৰত আক্ৰমণ কৰিছে ছাৰ না আপুনি বহক না নাই এইটো নহয় ছাৰ ৰেকৰ্ডত নাযাব অখিল গগৈৰ কোনো ৰেকৰ্ডত নাযাব অধ্যক্ষ মহোদয় প্লিজ ক'বলৈ দিয়ক না আগতে অধ্যক্ষ মহোদয় মই কৈছো গগৈ ডাঙৰীয়া অধ্যক্ষ মহোদয় ক'বলৈ দিয়ক আগতে ক'বলৈ দিয়ক কিবা ইনফৰমেশ্যন দিব খুজিছে হাউচক জনাব খুজিছে অধ্যক্ষ ডাঙৰীয়া আমি ৰকিবুল হুছেইনৰ ওপৰত ক'বলৈ দিয়ক মন্ত্ৰীয়ে কৈ আছে প্লিজ অনাৰেবল কংগ্ৰেছ চৰকাৰ 2001 অনাৰেবল মিনিষ্টাৰ Honorable Minister, please. Mantri uttor দিব Mantri কওক Honorable Minister. Mic লৈ লওক Please. এই আউট মেটাৰটো আহা নাই আজি ৰকিবুল হুছেইনৰ মেটাৰটো আহিছে Please. স্যার মই এড কৰিব খুজিছো মই উত্তৰ দিব খোজা নাই Please, আমাৰ 0 আৱাৰ আছে এনেকুৱা হৈ থাকিলে 0 আৱাৰ সব গুচি যাব টাইমটো স্যার মই কথা ক'ব লগা মই স্যার কথা এটা এড কৰিব খুজিছো Please, honorable member minister কৈ আছে minister কৈ আছে এৰ কি হল honorable minister কৈ আছে Please. আগো হাত মিল হৈ যাব ভিতৰত মই কথা এটা মাত্ৰ এড কৰিব খুজিছো মই উত্তৰ দিব খোজা নাই উত্তৰ মাননীয় পাৰ্লিমেণ্টাৰী এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী ডাঙৰীয়া দিছে স্যাৰ তেখেত এই গোটেই কেছটো সিৰিয়াছ নাছিলে স্যাৰ গোটেই ঘটনাটো হৈছিলে ৰূপহী থানাত ৰূপহী থানাৰ পৰা নগাঁৱলৈ ঘূৰি আহিলে
24 ঘণ্টাৰ পাছত নগাঁও সদৰ থানাত তেখেতে কেছ দিলে মই যিমানখিনি জানো ছাৰ নগাঁও সদৰ থানাত তেখেতক কোৱা আপুনি চাফাই কেলে গাই আছে অখিল গগৈ আপুনি বোলে অখিল গগৈ বহক কংগ্ৰেছে মানে অখিল আপুনি চাফাই কেলে দি আছে তেখেতে চাফাইটো কেলে দি আছে আপুনি বহক তেখেতো জড়িত নেকি আপুনি বহক আৰে মন্ত্ৰীয়ে জবাব দিব মন্ত্ৰীয়ে জবাব ঘটনাটো তেখেত দি আছে চাফাই আপুনি বহক এইটো চাফাই কেলে দিয়ে অখিল গগৈ ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়া প্লিজ অখিল গগৈৰ ৰেকৰ্ডত নাযাব অকল মন্ত্ৰী যাব তাৰ পাছত তেখেতটো এইটো বিভাগৰ মন্ত্ৰী নহয় প্লিজ এইটো বিভাগৰটো মন্ত্ৰী নহয় পাৰিলে ময়ো ক'ব পাৰিম আৰে অথৰাইজ দিলে চবে পাৰে বহক না প্লিজ সন্মানীয় তেওঁ নিজে লগাই মৰাইছে আমি তাৰমানে এই বিষয়ে অলৰেডি সিদিনাও আলোচনা কৰিছে চৰকাৰে ষ্টেটমেণ্ট দিলে আজি এডজৰ্ণমেণ্ট একশ্যন টেকিঙৰ বিষয়ে জনাইছে মই তাৰ কাৰণে হাউচ এডজৰ্ণ কৰি আলোচনা কৰাৰ মানে কিবাটো আজি দিব নোৱাৰো কাৰণ আমাৰ ৰুল 50ৰ ডিছকাশ্যন আছে সেইকাৰণে সভাস্থগিত প্ৰস্তাৱৰ জাননীখন অগ্ৰহৰ কৰা হৈছে শাস্তি দিব একো কথাই কোৱা নাই আৰক্ষীৰ ওপৰত তদন্ত হ'ব এইবিলাকো কোৱা নাই কেতিয়ালৈ কেতিয়া গ্ৰেপ্তাৰ কৰিব অভিযুক্ত আৰক্ষী বিষয়াৰ ওপৰত কেতিয়া ওলোৱা নাই ছাৰ কাণত লৈ ফালে কৰক